চৌদিশে কৰোনাৰ আতংক তাৰ মাজতে অন্য এক বিপদে নিদ্ৰা হৰিছে জনতাক সমাগত বাৰিষা দুৰ্বল মথাউৰিয়ে চিন্তিত কৰিছে নৈপৰীয়া ৰাইজক কোভিড আৰু বানপানীৰে কেনেকৈ যুঁজিব চৰকাৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত ইতিমধ্যে বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে জলসম্পদ বিভাগে সোমবাৰে জলসম্পদ বিভাগৰ সৈতে বৈঠকত বহে মুখ্যমন্ত্ৰী স্পৰ্শকাতৰ মাথাউৰি চিনাক্ত কৰি যুদ্ধকালীন প্ৰস্তুতিৰে মেৰ ভিতৰত মাথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগেই আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ এই দৃশ্য নগৰবেৰাৰ ৰংগেশ্বৰী মাথাউৰিৰ নিৰ্মাণ কাৰ্য আধাৰুৱা কৰি উধাও ঠিকাদাৰ যোৱাটো বানে মাথাউৰিটোৰ বহু ঠাই ছিঙি নিয়াৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল মাথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে SDRF আঁচনিৰ অধীনত প্ৰায় 1,17,00,000 টকা ধাৰ্য কৰিছিল জলসম্পদ বিভাগে 3 মাহ পূৰ্বে কাম আৰম্ভ কৰি মাত্ৰ 5% কাম কৰিয়েই উধাও হয় ঠিকাদাৰ পৱন বৰুৱা ফলত মাথাউৰি কাম আধৰুৱা হৈ ৰোৱাত শংকিত হৈছে ৰাইজ এই মাথাউৰি কামটো 3 মাহ আগতে ঠিকাদাৰে আহি ঠায়ে ঠায়ে কিছু অলপ মাটি পেলাই থৈ গুচি গৈছে তাৰ পিছত আৰু ঠিকাদাৰৰ কোনো খবৰে নাই যেহেতু বাৰিষা সমাগত আপোনালোকৰ অসুবিধা হ'ব নিশ্চয় বাৰিষাৰ পূৰ্বে হয় বাৰিষাত ভয়ানক পৰিস্থিতি হৈ যায় যোৱা বাৰিষাত আমাৰ এইখন মাথাউৰিৰ ঠায়ে ঠায়ে ছিঙি মানুহৰ ঘৰ দুৱাৰবিলাক উঠাই লৈ গৈছিলে এই বছৰ বাৰিষাত তাত কৰি ভয়ানক পৰিস্থিতি হ'ব কাৰণ জৰাজীৰ্ণ মাথাউৰি ৰৈ গৈছে এই মাথাউৰিখন আৰু ৰিপেয়াৰ কৰা হোৱা নাই বিশ্বনাথ পানপুৰ মাথাউৰিত নিৰ্মীয়মান অৱস্থাতেই খহিল কাৰ্পেট অতি নিম্নমানৰ কামৰ বাবে এজাক বৰষুণতে খহি পৰে কাৰ্পেট ফলত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে বিশ্বনাথ চতিয়া আৰু জামুগুৰিহাটবাসীৰ ৰাইজ বিশ্বনাথ পানপুৰৰ মাথাউৰিৰ দুটা অংশত জোলাপৰা আৰু গৰৈমাৰী অংশত তীব্ৰ খহনীয়া আৰম্ভ হৈছে এই জোলাপৰাৰ যিটো অংশত তাত 11 কোটি টকাৰ এক বৃহৎ 14 কোটি টকাৰ এক বৃহৎ স্কিম ইয়াত এটা প্ৰৱৰ্তন কৰা হৈছিল অনুমোদন দিয়া হৈছিল কিন্তু ঠিকাদাৰৰ হেমাহি আৰু গাফিলতি নিম্নমানৰ সামগ্ৰী যেটো আমাৰ জিঅ' মেট্ৰেছ কয় জিঅ' বেগ কয় ইমান মানে নিম্নমানৰ আছিলে যাৰ কাৰণে এতিয়া এই জোলাপৰা অংশত তীব্ৰ খহনীয়া আৰম্ভ হৈছে আৰু এই খহনীয়াক যদি জৰুৰীকালীনভাৱে যুদ্ধগতিত যদি ইয়াত যদি প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাযায় তে বৃহত্তৰ বিশ্বনাথ আৰু চতিয়া অঞ্চলত তীব্ৰ খহনীয়া হ'ব সোমবাৰে উক্ত অঞ্চললৈ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৈ আমচুৰ তীব্ৰ প্ৰশ্নমানৰ সন্মুখীন হোৱাত পলাবলৈ চেষ্টা কৰে যদিও পিছে খেদি ধৰে ৰাইজে শংকিত বৰক্ষেত্ৰীৰ লাৰকুচিবাসী বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ আশংকাত নিদ্ৰা হৰিছে ৰাইজৰ বানপানীৰ পূৰ্বে মাথাউৰি নিৰ্মাণৰ বাবে আহ্বান ৰাইজৰ চিপাঝাৰৰ অসম্পূৰ্ণ মাথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ মঙলবাৰে চিপাঝাৰৰ কুৰুৱাকে ধৰি কেইবাটাও অসম্পূৰ্ণ মাথাউৰি প্ৰত্যক্ষ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বান অহাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ঠিকাদাৰক বিধায়ক পৰমানন্দ ৰাজবংশীয়েও সংগ দিয়ে মন্ত্ৰী হাজৰিকাক ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ